নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি এটা পলিটিকেল ষ্টেটমেণ্ট দি আছোঁ। এইটো মানে এজন পলিটিচিয়ানৰ কাৰণে বহুত ডাঙৰ কথা আৰু বহুত গুৰুত্বপূৰ্ণ কথা। মই আজি ক'ব বিচাৰিছোঁ যে যোৱাকালি GS ৰোডত গুৱাহাটী টু শ্বিলং ৰোড, সেই ৰোডটোত আপোনাৰ যোৱাকালি মানে সন্ধিয়া মই মানে এটা অসহ্যকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ। মই মানে হাৰাশাস্তিৰ মুখামুখি হৈছিলোঁ। তো মানে মই কালি বহুত দিগদাৰি পাইছিলোঁ GS ৰোডত, আৰু সেই কথাটো মই আজি ছ'চিয়েল মিডিয়াত কৈ আছোঁ। আৰু মই মানে আজি এটা ডাঙৰ কথা কৈ আছোঁ। এই ডাঙৰ কথাটো যিবিলাক ৰাজনৈতিক নেতা আছে, পাব্লিক ৰিপ্ৰেজেণ্টেটিভ আছে, তেওঁলোকে কাণ খুলি শুনি লওক, একদম কাণৰ ময়লা চাফা কৰি কিনে শুনি লওক। মানে কথাটো হ'ল এনেকুৱা, মানে আপোনাৰ লগত থকা মানুহে আপোনাক বিশ্বাসঘাতক কৰি দিব। আপোনাৰ লগত থকা একেবাৰে ঘনিষ্ঠ, একদম বিশ্বাসভাজন, প্ৰিয় পাত্ৰ, আপুনি যি নাম দি ৰাখিছে, সেই মানুহজনে আপোনাক বিশ্বাসঘাতক কৰি দিব। আৰু এই কথাটো মানে মই আপোনাক তথ্য প্ৰমাণ সহকাৰে কৈ আছোঁ। মোৰ পিছফালে চাওক, কটন কলেজিয়েট গভৰ্ণমেণ্ট HS স্কুল, মানে হায়াৰ ছেকেণ্ডাৰী স্কুল। অসমীয়াত লিখা আছে কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খনৰ বহুত কাহিনী আছে। তাৰে মই এটা সৰু কাহিনী এটা কৈ আছোঁ। সেইটো হ'ল কি, ব্ৰিটিছক অসমলৈ কোনে মাতি আনিছিলে? সেই মানুহজনৰ নাম আছিলে গৌৰীনাথ সিংহা। এই গৌৰীনাথ সিংহাই কলকাতা গৈছে, গৈ কিনে ব্ৰিটিছক নিমন্ত্ৰণ জনাইছে। কিয় জনাইছে? কাৰণ গৌৰীনাথ সিংহ আহোম ৰজা আছিলে, আহোম কিং আছিলে। তেওঁ মানে 1769 মানে 1769 চনত তেওঁ ৰজা আছিলে। 1769ৰ পৰা 1780 চনলৈকে 11 বছৰ তেওঁ ৰজা আছিলে। আৰু 11 বছৰ ৰজা থাকোঁতে মানে মোৱামাৰিয়া মানে ম্যানমাৰৰ সৈন্যবিলাক আহি কিনে অসমৰ মানুহক মানে বেয়া মাৰ দিছে, একদম দগৰা পিটন দিছে। মানে মাৰি মানে আহোম সেনাৰ অৱস্থা বেয়া কৰি দিছে। এনেকা মাৰছে না, মাৰি কিনে মানে হাত ভৰি চব ভাঙি দিছে। তো তেতিয়া মানে গৌৰী শংকৰ সিংহা, এই মানুহজন গৈছে কলকাতা গৈ কিনে কৈছে যে আমাক বচাই লওক, আমাক মানে আপোনাৰ সহায় লাগে। এই তেতিয়া মানে কলকাতাত গভৰ্ণৰ অফ জেনেৰেল আছিলে লৰ্ড কৰ্ণৱালিছ আছিলে গভৰ্ণৰ। আৰু তেওঁ মানে কেপ্টেইন ৱাইছ নামৰ এজন মানুহক অসমলৈ পঠাই দিছে, সৈন্য বাহিনী লৈ কিনে, চলজাৰ লৈ কিনে। তো পঠাই কিনে আপোনাৰ এই গৌৰীনাথ সিংহক মানে সহায় কৰিছে। এতিয়া চাওক, এই যে সহায় কৰিছে, সহায়টো মানে এনে কৰা নাই। এতিয়া আপোনাক যদি কোনোবা মানুহ সহায় কৰে, আপুনি বুজি লওক যে আপোনাৰ তাৰে মানে সেই সহায় কৰাৰ মানে আপুনি আপোনাৰ পৰা মানে সেইটো স্বাৰ্থটো আদায় কৰি ল'ব। তো সেই যিজন কেপ্টেইন ৱেলছ আছিলে, এই ৱেলছজনে অসমত প্ৰথম মানে ইংৰাজী প্ৰচলন কৰিছিলে, ইংৰাজী ভাষাৰ।
আচ্ছা এইটো হৈ গ'ল। এতিয়া মই আহি যাওঁ বৰ্তমান কালিৰ ঘটনাটোৰ লগত এইটো মানে কি সম্পৰ্ক আছে। মানে আপোনাক যে বিশ্বাসঘাতক আপোনাৰ লগত থকা মানুহে কৰিব এই কথাটো মই কৈ আছিলোঁ। এতিয়া চাওক গৌৰীনাথ সিংহৰ লগত যিবিলাক মানুহ আছিলে তাৰে এজন একেবাৰে ঘনিষ্ঠ মানুহ, সি মানে মোৱামাৰীয়া সৈন্যক মানে সহায় কৰিছে। সি মানে গৈ কিনে কৈছে যে এই গৌৰীনাথ সিংহৰ মানে কি দুৰ্বলতা আছে সি চব জানে, আৰু আপোনাৰ দুৰ্বলতাটো মানে আপোনাৰ লগত থকা মানুহে জানে। সেইকাৰণে আপোনাক মানে বিশ্বাসঘাতক কৰি দিব। এতিয়া মই কৈ আছোঁ কালি মানে GS ৰোডত যিটো হৈছে এইটো কাৰণে CM মানে ফচি গ'ল, মানে কালিৰ দিনটো একদম বেয়াকৈ ফচি গ'ল। এতিয়া চাব CMৰ লগত থকা মানুহ আহি কিনে মই কৈ আছোঁ অন কেমেৰা কৈ আছোঁ, কিছুদিন পিছত মানে ষ্টেটমেণ্ট দিব। ষ্টেটমেণ্টটো দিবই, আৰু মানে একদম মানে বেয়াকৈ মানে লেং এটা মাৰি দিব। এইটো আপোনাৰ গৌৰীনাথ সিংহক যেনেকৈ মানে ফচাই দিছিলে, ম্যানমাৰৰ সৈন্য আহি বেয়া মাৰ দিছে, আৰু ম্যানমাৰৰ সৈন্যক মানে সেই গৌৰীনাথ সিংহৰ লগত থকা মানুহে গৈ সহায় কৰিছে। আৰু লগত থকা মানুহে যে ম্যানমাৰৰ সৈন্যক সহায় কিয় কৰিব লাগে, এইটোৱে মানে কাহিনী। তো চাব মানে এইটো পলিটিকেল ষ্টেটমেণ্ট হয়। আপোনাৰ CMৰ লগত থকা মানুহ মানে কোনোবা এজন ওলাই আহি কিনে অপজিটক মানে সহায় কৰি দিব, আৰু এইটো কৰি দিব মানে ফচি যাব মানে বেয়াকৈ। আৰু মানে GS ৰোডত কালি এনেকুৱা কৰি দিছে, এইটো তেওঁ নিজৰ কথাত নিজে ফচি গ'ল। তেওঁ কৈছে GS ৰোডটো অসমৰ মানে একদম ব্যস্ত ৰাস্তা, তাতে যদি কোনোবা VIP আহে জেনেৰেল পাব্লিকৰ মানে বহুত দিগদাৰী হ'ব, এইটো কথা তেওঁ নিজে কৈছিলে, এইটো ৰেকৰ্ড আছে। আৰু এইটো কোৱাৰ পিছত কালি VIP আহি কিনে একদম মানে টাভালকা মাচাই দিছে, হাংগামা মাচাই দিছে, আৰু তাৰে কাৰণে মোৰ দিগদাৰী হৈ আছে। মোৰ দিগদাৰী হৈছে কাৰণে মই ভিডিঅ' বনাই আছোঁ। এনেকুৱা বহুত মানুহৰ দিগদাৰী হৈছে, কিন্তু বাকী মানুহবিলাক ভিডিঅ' নবনায়, কাৰণ ভয় কৰে, ভাবি লয় ভিডিঅ' বনামতো মোক আহি পুলিচ পিটন দিব, এইটো ভাবি লয়। তো মইতো ভিডিঅ' বনাই আছোঁ এইকাৰণে যে মানে যিবিলাক মানে মানুহ আছে, আৰু চাই লওক এইটো গৌৰীনাথ সিংহ আৰু মোৱামাৰীয়া সৈন্যটো আপুনি চাই লওক কেনেকৈ মানে গৌৰীনাথ সিংহক ফচাই দিছে। সি গৈ কিনে কলকাতাত গৈ সি লৰ্ড কৰ্ণৱালিছক মানে ভিক্ষা খুজিব লগা হৈছে, এনেকুৱা অৱস্থা হৈ গৈছে। তো এইটো ডাঙৰ পলিটিকেল ষ্টেটমেণ্ট, এইটো মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক। পাব্লিক ৰিপ্ৰেজেণ্টেটিভ, পলিটিকেল লিডাৰ মোৰ ভিডিঅ' চাই লওক, আৰু মোৰ ভিডিঅ' একদম মানে ইউটিউবত ছেভ কৰি দিয়ক। 3 বছৰ পিছত মোৰ ভিডিঅ' চাব, ক'ব এটা ল'ৰাই মানে যিটো কৈছিলে এইটো হৈ আছে।